মই নিজে দেখিছোঁ মোৰ এই সুদীৰ্ঘ জীৱনকালত যদি এবাৰ ল'ৰা ছোৱালী কৰবাত বেয়া হ'ল ৰাস্তাৰ পৰা আঁতৰিলে উভতাই আনাটো দেউতাক মাকৰ বাবে খুব কষ্ট আৰু এটা সময় দেউতাক মাকে হাত দাঙি দিবলগীয়া হয় মই বিচাৰো যে আমাৰ জালুকবাৰী সমষ্টিয়ে হওক অসমৰ ছাত্ৰ সমাজ হওক তেওঁলোক যাতে লক্ষ্যভ্ৰষ্ট নহয় কক্ষচ্যুত নহয় যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব যোনে মেট্ৰিকত সেকেন্ড ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব কিন্তু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা জনে কেতিয়াও হায়াৰ সেকেন্ডাৰীত সেকেন্ড ডিভিজন পাব নোৱাৰিব বহুত ছোৱালী আছে কলেজত গৈ ভাল লাগে লৰাৰ বাইকত উঠিবৰ কাৰণে বহুত লৰা আছে ছোৱালীক বাইকত উঠাই ভাল পাব কিন্তু যদি ছোৱালীকে বাইকত উঠাব লাগে মোৰ মাক উঠালে হল মোৰ বাইদেউক উঠালে হল মোৰ ভন্টিক উঠালে হল যদি লৰায়ে উঠাব মন আছে নিজৰ ভনিয়েকক উঠালে হল বাকি যাৰ মোৰ মনৰ পছন্দৰ মানুহক মই উঠাব লাগে দেউতা মাৰ লোৱা পইচাৰি বাইকৰ তেল ভৰাই নহয় নিজৰ চাকৰি কৰাৰ পিছত নিজে কিবা কৰাৰ পিছত নিজৰ পইচাৰে আমি যাক উঠাও তাত আমাৰ কাৰো আপত্তি নাই মই ভুল কৈছো নেকি লৰাবিলাকে ক'ব লাগিব এই বেটা বেটিয়া ঠিকে কৈছো না নাই মই হা নিজৰ পইচা দি যেতিয়া তেল ভৰাব পাৰিম তেতিয়া নিজৰ পছন্দ মতে পিছফালে প্যাসেঞ্জাৰ উঠাম হ'ব আৰু যেতিয়ালৈকে দেউতা মাৰ তেলেদি বাইক চলাম তেতিয়ালৈকে বাইকৰ পিছত এনেকুৱা মানুহক উঠাম যাক দেউতা মাৰ সন্মুখত উঠাব পাৰো আগত উঠাব পাৰো মই ধেমালিত কৈছো কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰো তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যিসকলে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফালে গৈ আছে তেওঁলোকে যাতে সদায় নিজৰ দায়িত্ব জ্ঞান আৰু দায়িত্ববোধ এই দুইটাক লৈ আগবাঢ়ি যায়